Hello students, welcome back to my YouTube channel Knowledge Gainer. সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে ক্লাছ 10 লেসন 16 অতি ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনবোৰ, যিবোৰ কুৱেশ্যন আপকামিং এক্সামৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব। সো আমি ৰিভাৰ্স মোডত লেসন 16, 15, 14 এনেকৈ কৰি কিনে গোটেইকেইটা লেসনৰ MCQ আৰু লগতে নেক্সট ভিডিঅ'ত মই শৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন লগতে ফিল ইন দ্য ব্লেংকছ দিবলৈ যত্ন কৰিম। সো কাইণ্ডলি যদি ভিডিঅ'টো ভাল পোৱা তেনে নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সায়েন্সৰ চেপ্টাৰ 16 MCQৰ কুৱেশ্যন নম্বৰ 1 আছে, which of the following is not a source of renewable energy? অৰ্থাৎ তলৰ কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়। এতিয়া নৱীকৰণ শক্তি মানে কি হয়? যাক আমি পুনৰাই ব্যৱহাৰ কৰিব পাৰোঁ, বা তাৰ পৰিমাণটো আপোনাৰ কি হ'ব, যাৰ পৰিমাণ আনলিমিটেড এমাউণ্টত আছে। গতিকে কুৱেশ্যনত সোধা হৈছে যে কোনটো নৱীকৰণ শক্তিৰ উৎস নহয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ ফসিল ফিউলছ, ডেট মিনছ জীৱাশ্মজাত ইন্ধন, যেনে পেট্ৰল, ডিজেল, হয় নহয়, সেই সকলো তোমালোকৰ কি হ'ব, অনৱীকৰণযোগ্য শক্তি। কুৱেশ্যনৰ 2ত আছে, the problem associated with the construction of large dams are dash. বৃহৎ নদী বান্ধ নিৰ্মাণৰ লগত জড়িত সমস্যাটো হ'ল dash. গতিকে তোমালোকৰ চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ, লাৰ্জ এমাউণ্ট অফ ক্ৰপছ ফিল্ড আৰ লষ্ট, অৰ্থাৎ বৃহৎ পৰিমাণৰ শস্য পথাৰ হেৰুৱাবলগীয়া হয়। অপশ্যন বি, লাৰ্জ ইক'চিষ্টেম আৰ ডেষ্ট্ৰইড, অৰ্থাৎ বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয়। অপশ্যন চি, লেছ এমাউণ্ট অফ ইম্পেক্ট টু দ্য নেচাৰ, অৰ্থাৎ প্ৰকৃতিৰ ওপৰত কম পৰিমাণৰ প্ৰভাৱে দেখা দিয়ে। বা অপশ্যন ডি, নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে, কাইণ্ডলি তোমালোকে গেছ কৰা। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ লাৰ্জ ইক'চিষ্টেম আৰ ডেষ্ট্ৰইড, মানে বৃহৎ পৰিস্থিতি তন্ত্ৰ বিনষ্ট হয়। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ গেপ, অৰ্থাৎ গেপৰ সম্পূৰ্ণ ৰূপ কি হয় বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব গংগা একশ্যন প্লান, ডেট মিনছ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4লৈ। ইয়াত দিয়া আছে যে when is world environment day celebrated, অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস কেতিয়া উদযাপন কৰা হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো আমি সকলোৱে জানো। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ 5 জুন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 5ত আছে, which of the following can be reduced due to excessive deforestation, অৰ্থাৎ অতি বেছি বনাঞ্চল ধ্বংসকৰণৰ বাবে তলৰ কোনটোৰ পৰিমাণ হ্ৰাস হ'ব পাৰে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে দ্য এমাউণ্ট অফ ৰেইনফল, অৰ্থাৎ বৰষুণৰ পৰিমাণ। অপশ্যন বি, ড্ৰাই ৱেডাৰ, অৰ্থাৎ শুকান বতৰ। অপশ্যন চি, গ্লোবাল ৱাৰ্মিং, অৰ্থাৎ গোলকীয় উত্তাপ। অপশ্যন ডি, ছইল ডিগ্ৰেডেশ্যন, অৰ্থাৎ মাটিৰ অৱক্ষয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ দ্য এমাউণ্ট অফ ৰেইনফল, মানে বৰষুণৰ পৰিমাণ। গতিকে তোমালোকে এনেধৰণৰ কুৱেশ্যনবোৰ চাবা, এইবোৰ কুৱেশ্যন খুবেই কমন কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 6ত আছে, ডিফৰেষ্টেশ্যন জেনেৰেলি ৰিডিউচেছ ডেছ, অৰ্থাৎ নিৰ্বনীকৰণে সাধাৰণতে ডেছ হ্ৰাস কৰে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ৱাৰ্মিং, গোলকীয় উত্তাপ, ড্ৰাফ্ট শুকান, ফ্লাডছ বানপানী, আৰু ৰেইনফল মানে বৃষ্টিপাত। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ ৰেইনফল মানে বৃষ্টিপাত। 7 নম্বৰ কুৱেশ্যনত আছে, কোল এণ্ড পেট্ৰলিয়াম আৰ এ কাইণ্ড অফ ডেছ, অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়াম কেনেধৰণৰ উপাদান হয় বুলি আমাক সোধা হৈছে। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ফসিল ফিউলছ জীৱাশ্ম ইন্ধন, ইনঅৰ্গেনিক ফিউলছ অজৈব ইন্ধন সম্পদ, ফিউল ফায়াৰউড ইন্ধন খৰি, আৰু বায়'গেছ প্ৰডাকশ্যন, অৰ্থাৎ জৈৱ গেছ উৎপাদনত ব্যৱহৃত সম্পদ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ ফসিল ফিউলছ, ডেট মিনছ জীৱাশ্ম ইন্ধন। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8লৈ। ইয়াত দিয়া আছে যে কাল্টিভেশ্যন ইন উইচ ট্ৰিজ আৰ প্লান্টেড ইন ৰ'জ এলং উইথ ক্ৰপছ ইজ কল্ড ডেছ, অৰ্থাৎ শস্যৰ লগতে শাৰী শাৰীকৈ গছ ৰোৱা খেতিক ডেছ
বুলি কোৱা হয় বা বোলা হয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ক্ৰপ ৰোটেশ্যন, শস্য বৰ্তন, এগ্ৰ ফৰেষ্ট্ৰি অৰ্থাৎ কৃষি বনানীকৰণ, অপশ্যন চি এগ্ৰিকালচাৰেল ডাইভাৰ্চিফিকেশ্যন অৰ্থাৎ কৃষি বৈচিত্ৰ্যকৰণ, আৰু অপশ্যন ডি মিক্স এগ্ৰিকালচাৰ দ্যাট মিনছ মিশ্ৰ কৃষি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ এগ্ৰ ফৰেষ্ট্ৰি দ্যাট মিনছ কৃষি বনানীকৰণ। Question number 9 আছে, which of the following states has considerable potential for wind power generation? অৰ্থাৎ তলৰ কোনখন ৰাজ্যত বায়ু শক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনা আছে। এতিয়া বায়ু শক্তি উৎপাদনৰ বাবে কি লাগিব, বতাহ অনবৰতে বলি থাকিব লাগিব। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ আৰু তামিলনাডু। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ গুজৰাট। মনত ৰাখিবা, কাৰণ গুজৰাটত কি আছে, নৰ্মদা নদী আছে, হয় নহয়, আমি সকলোৱে জানো। সো এই বায়ু শক্তিৰ কাৰণে বেছি মাত্ৰাত কি লাগে, বতাহ লাগে, হয় নহয়। কুৱেশ্যন নম্বৰ 10 আছে, which is the main source of electricity in India? অৰ্থাৎ ভাৰতত বিদ্যুৎ শক্তিৰ মূল উৎসবিদ কোনটো। চাৰিটা অপশ্যন দিয়া আছে, গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ হিট এনাৰ্জি অৰ্থাৎ তাপ শক্তি। মনত ৰাখিবা। Question number 11 আছে, which one of the following is called biodiversity hotspot? অৰ্থাৎ তলৰ কোনটোক জৈৱ বৈচিত্ৰ্য হটস্পট বুলি কোৱা হয়। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ৰিভাৰ, পণ্ডছ, ক্ৰপ ফিল্ডছ আৰু ফৰেষ্ট। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ ফৰেষ্ট দ্যাট মিনছ অৰণ্য। গতিকে যিসকলে মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আমি ইয়াত ক্লাছ 9 আৰু ক্লাছ 10 বিশেষকৈ ক্লাছ 9 ক্লাছ 10ৰ বাবে কুৱেশ্যন পেপাৰ ছল্ভ কৰি আমি দিওঁ, আৰু লগতে আপোনাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম সেইবোৰৰ কুৱেশ্যনবোৰ দিয়া হয়, আৰু আমি লেচন ৱাইজ যি ডাউট থাকে সেই সকলোবোৰ ভিডিঅ' দিওঁ। চ' কাইণ্ডলি নিজৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেন কাইণ্ডলি এটা লাইক কমেণ্ট নিশ্চয় কৰিব। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিয়া আছে যে ফৰ দ্য কনজাৰ্ভেশ্যন অফ which of the following trees did Amrita Devi Bishnoi sacrifices her life? অৰ্থাৎ তলৰ কোনটো গছৰ সংৰক্ষণৰ বাবে অমৃতা দেৱী বিষ্ণুয়ে প্ৰাণ আহুতি দিছিল। সো চাৰিটা অপশ্যন দিয়া আছে, যেনে পাইন, শাল, ডেট আৰু খেজৰি। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ খেজৰি ট্ৰি। মনত ৰাখিবা, আৰু লগতে তোমালোকে মনত ৰাখিবা যে ডিউ টু ৱাইল্ড লাইফ প্ৰটেকশ্যন অমৃতা দেৱী বিষ্ণুই নেশ্যনেল এৱাৰ্ড ৱেৰ গিভেন। আৰু লগতে অমৃতা দেৱী বিষ্ণুয়ে যি প্ৰাণ আহুতি দিছিলে নিজৰ, তাৰ বাবে তেওঁক মানে উচৰ্গা কৰি তেওঁৰ নামত এটা এৱাৰ্ড দিয়া হয়, যাক অমৃতা দেৱী বিষ্ণুই নেশ্যনেল এৱাৰ্ড বুলি কোৱা হয়। এইটো আহিব পাৰে এক্সামত যে অমৃতা দেৱী বিষ্ণুই কোনটো গছৰ কাৰণে তেওঁ প্ৰাণ আহুতি দিছিল, লগতে কোনটো ফিল্ডৰ কাৰণে সেই এৱাৰ্ডটো দিয়া হৈছিল বুলি ক'লে ৱাইল্ড লাইফ প্ৰটেকশ্যন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 13 আছে, উইথ দ্য কনজাৰ্ভেশ্যন অফ which of the following is চিপকো আন্দোলন এছ'চিয়েটেড? অৰ্থাৎ তলৰ কোনটোৰ সংৰক্ষণৰ সৈতে চিপকো আন্দোলন জড়িত। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ট্ৰি, ৱাটাৰ, ৰিভাৰ আৰু ৱাইল্ড লাইফ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ট্ৰি। মনত ৰাখিবা, আৰু লগত তোমালোকে মনত ৰাখিবা যে এই চিপকো আন্দোলন ক'ত ষ্টাৰ্ট হৈছিলে, উত্তৰাখণ্ডত, হয় নহয়, উত্তৰাখণ্ডত। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 14লৈ। ইয়াত দিয়া আছে যে অফ which of the following states ahars and pines are two traditional method of water harvesting? অৰ্থাৎ তলৰ কোনখন ৰাজ্যৰ ভিতৰত আহাৰ আৰু পাইন হৈছে পানী সংগ্ৰহ দুটা পৰম্পৰাগত পদ্ধতি। সো ইয়াত চাৰিটা অপশ্যন দিয়া আছে, উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান আৰু মহাৰাষ্ট্ৰ। গতিকে কাইণ্ডলি তোমালোকে এই পানীৰ পৰম্পৰাগত উৎসসমূহ যি আছে পদ্ধতিসমূহ এইটো চাবা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ বিহাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া আছে যে ৱাটাৰ হাৰ্ভেষ্টিং মেথড ইউজ ইন হিমাচল প্ৰদেশ ইজ ডেছ। অৰ্থাৎ হিমাচল প্ৰদেশত ব্যৱহৃত পানী সংগ্ৰহ পদ্ধতি হ'ল ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে নাদিছ, কুল, তালছ আৰু এৰিছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ কুলছ। মনত ৰাখিবা।
এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া আছে যে কম্বাছন অফ কোল এণ্ড পেট্ৰলিয়াম প্ৰডিউচেছ ডেছ, অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত ডেছ উৎপাদিত হয়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি ৱাটাৰ, অপশ্যন চি অক্সাইডছ অফ নাইট্ৰজেন এণ্ড ছালফাৰ, আৰু অপশ্যন ডি অল অফ দ্য এবভ। গতিকে যেতিয়া কয়লা আৰু পেট্ৰলিয়াম দহন হয় তাৰ ফলত কি হয়, এই সকলো যেনে কাৰ্বন ডাই অক্সাইড, ৱাটাৰ, অক্সাইড অফ নাইট্ৰজেন আৰু ছালফাৰ, এই গোটেইকেইটা উৎপাদিত হয়। চ' অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া আছে যে which of the following natural resources is declining rapidly, অৰ্থাৎ তলৰ কোনটো প্ৰাকৃতিক সম্পদ দ্ৰুত গতিত হ্ৰাস পাই আছে। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ফৰেষ্ট অৰ্থাৎ বনাঞ্চল, ৱাটাৰ পানী, সোলাৰ এনাৰ্জি অৰ্থাৎ সৌৰ শক্তি, আৰু উইণ্ড ডেট মিনছ বতাহ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ ফৰেষ্ট। নেক্সট কুৱেশ্যন আছে প্ৰেজেন্স অফ which of the following bacteria indicates the contamination of water by disease causing microorganisms, অৰ্থাৎ তলৰ কোনটো বেক্টেৰিয়াৰ উপস্থিতিয়ে ৰোগ সৃষ্টিকাৰী অনুজীৱৰ দ্বাৰা পানী দূষিত হোৱাৰ ইংগিত দিয়ে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ কলিফৰ্ম। মনত ৰাখিবা। চ' এইবোৰ কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট হয়, কাইণ্ডলি তোমালোকে বেছি চিৰিয়াছলি ল'বা ভিডিঅ'টো। আৰু যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা দেন কাইণ্ডলি নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা। আৰু যদি তোমালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ইয়াত দিয়া আছে যে উইথ কনজাৰভেশ্যন অফ which of the following is the বিষ্ণই কমিউনিটি অফ ৰাজস্থান এছ'চিয়েটেড, অৰ্থাৎ তলৰ কোনটোৰ সংৰক্ষণৰ সৈতে ৰাজস্থানৰ বিষ্ণই সম্প্ৰদায় জড়িত। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে ৱাটাৰ পানী, ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ অৰ্থাৎ বন আৰু বন্যপ্ৰাণী, অপশ্যন চি চইল অৰ্থাৎ মাটি, আৰু অপশ্যন ডি কোল এণ্ড পেট্ৰলিয়াম অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়াম। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ ডেট মিনছ বন আৰু বন্যপ্ৰাণী। কুৱেশ্যন নম্বৰ 20ত আছে which of the following types of trees is abundant in the Arabari forest of West Bengal, অৰ্থাৎ পশ্চিমবংগৰ আৰাবাৰী বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায়। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে শাল, সোণাৰু, বাঁহ আৰু মেংগ্ৰোভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ ডেট মিনছ শাল। কুৱেশ্যন নম্বৰ 21ত আছে দ্য 3 R's act as long term in natural resource conservation respectively, অৰ্থাৎ তিনিটা আৰে প্ৰাকৃতিক সম্পদ সংৰক্ষণত দীৰ্ঘম্যাদী হিচাপে কাৰ্য কৰে। সেই তিনিটা হ'ল ক্ৰমে, চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ ৰিডিউচ, ৰিইউজ আৰু ৰিডিষ্ট্ৰিবিউচন, অপশ্যন বি ৰিডিউচ, ৰিইউজ আৰু ৰিজেনেৰেশ্যন, তেনেদৰে অপশ্যন চি ৰিইউজ, ৰিচাইকেল আৰু ৰিডিউচ, আৰু অপশ্যন ডি। গতিকে এই চাৰিটাৰ ভিতৰত কোনটো সঠিক হ'ব? গতিকে কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি ডেট মিনছ ৰিইউজ, ৰিচাইকেল আৰু ৰিডিউচ। কুৱেশ্যন নম্বৰ 22ত আছে ডিসএডভান্টেজ অফ ইউজিং কোল এণ্ড পেট্ৰলিয়াম ইজ ডেছ, অৰ্থাৎ কয়লা আৰু পেট্ৰলিয়াম ব্যৱহাৰৰ অসুবিধা হ'ল ডেছ। গতিকে ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে গ্ল'বেল ৱাৰ্মিং অৰ্থাৎ গোলকীয় উত্তাপ, এয়াৰ পলিউশ্যন বায়ু প্ৰদূষণ, এ টাইপ অফ এক্সহষ্টিবল চ'ৰ্চেছ অফ এনাৰ্জি অৰ্থাৎ এইবোৰ শক্তিৰ নিষ্ক্ৰিয় উৎস, আৰু অপশ্যন ডি অল অফ দ্য এবভ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি ডেট মিনছ অল অফ দ্য এবভ। মনত ৰাখিবা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23লৈ। ইয়াত দিয়া আছে যে which of the following is related to resource management, অৰ্থাৎ তলত দিয়াবোৰৰ কোনটো সম্পদ ব্যৱস্থাপনাৰ লগত জড়িত। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে এপ্ৰপ্ৰিয়েট ইউজ অফ ৰিচোৰ্চেছ অৰ্থাৎ সম্পদৰ যথোচিত ব্যৱহাৰ, অপশ্যন বি লং টাৰ্ম পাৰ্সপেক্টিভ অৰ্থাৎ দীৰ্ঘম্যাদী দৃষ্টিভংগী, অপশ্যন চি ইকুইটেবল ডিষ্ট্ৰিবিউচন অফ ৰিচোৰ্চেছ অৰ্থাৎ সম্পদৰ সমবিতৰণ, আৰু অপশ্যন ডি অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি ডেট মিনছ অল অফ দ্য এবভ অৰ্থাৎ ওপৰৰ আটাইকেইটা। এতিয়া আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24লৈ। ইয়াত দিয়া আছে যে
দ্য ভেৰিয়াছ কম্পনেণ্টছ অফ দ্য ইক'চিষ্টেম আৰ ডেছ, অৰ্থাৎ পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন উপাংশ বা উপাদানবোৰ হ'ল ডেছ। চ' ইয়াত চাৰিটা অপশ্যন দিয়া আছে, যেনে অপশ্যন এ সেল্ফ ৰিলায়েণ্ট অৰ্থাৎ আত্মনিৰ্ভৰশীল, অপশ্যন বি ইণ্টাৰডিপেণ্ডেণ্ট অৰ্থাৎ অন্তঃনিৰ্ভৰশীল, অপশ্যন চি দে আৰ ইণ্টাৰডিপেণ্ডেণ্ট অৰ্থাৎ ইহঁত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল, আৰু অপশ্যন ডি নন অফ দ্য এবভ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি। That means they are interdependent অৰ্থাৎ ইহঁত পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। এতিয়া আগবাঢ়িছো আজিৰ এই সেশনৰ অন্তিম MCQ কুৱেশ্যন লৈ। চ' কুৱেশ্যন নম্বৰ 25 আছে, which of the following is an abiotic component of an ecosystem, অৰ্থাৎ তলৰ কোনটো পৰিস্থিতিতন্ত্ৰৰ অজৈৱিক উপাদান। চ' চাৰিটা অপশ্যন দিয়া আছে, যেনে দ্য টেম্পাৰেচাৰ উষ্ণতা, ট্ৰিজ এণ্ড শ্ৰাবছ গছ গছনি, এনিমেলছ অৰ্থাৎ প্ৰাণী, আৰু ইনচেক্টছ পোক পৰুৱা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ দ্য টেম্পাৰেচাৰ। গতিকে এয়া হ'ল চেপ্টাৰ 16ৰ ইম্পৰ্টেণ্ট কিছুমান MCQ কুৱেশ্যনবোৰ। আই হোপ তোমালোকে ভাল পাইছা। চ' যদি ভিডিঅ'টো ভাল পাইছা দেন প্লিজ নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা, আৰু যদি এতিয়ালৈকে তোমালোকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবা। চ' লগ পাম অন এটি ভিডিঅ' লৈ। চ' নেক্সট মই এই চেপ্টাৰৰে ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যনছ বা ফিল ইন দ্য ব্লেংকছ আৰু লং কুৱেশ্যন লৈ আহিম। চ' তেতিয়ালৈকে ভিডিঅ'বোৰ চাই থাকিবা, আৰু যি প্ৰিভিয়াছ ভিডিঅ' মই দিলোঁ চ' কাইণ্ডলি সেইবোৰ চেক কৰিবা। চ' লগ পাম অন এটি ভিডিঅ' লৈ। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।